নমস্কাৰ মই অভিনৱ নমস্কাৰ মই সিল্কি আৰু মই উত্তম আৰু আজি আমি আছো যোৰহাট চহৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ আঁতৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত এক জাগ্ৰত গৰখীয়া দৌল শ্ৰী শ্ৰী শিৱ মন্দিৰত যোৰহাটৰ সৰুচৰাই মৌজাত আহোম ৰজা শিৱসিংহৰ দিনৰ পৰাই এই জাগ্ৰত দৌলভাগ অৱস্থিত। প্ৰবাদ অনুসৰি গৰখীয়াসকলে ফৰিং ধৰি তাত বলি দিয়াৰ ব্যৱস্থা কৰিছিল। এদিন এজন গৰখীয়াই ফৰিং বলি দিব নোৱাৰি বিৰিণাৰ পাতেৰে নিজৰ ডিঙি ৰেপি বলি দিয়াৰ পৰাই এই দলভাগ জাগ্ৰত ৰূপত উৎপত্তি হয়। তেতিয়াৰে পৰাই এই স্থানত দৈনিক শিৱক পূজা পাতল কৰি অহা হৈছে। এই দলৰ মূল বৈশিষ্ট্য হ'ল যে পূজা কৰাৰ পাছত যেতিয়া দবাত কোব মৰা হয় তেতিয়া গৰখীয়াসকল আহি মন্দিৰৰ আগত গোট খাই মাহ প্ৰসাদ খায়। দলটিত জাগ্ৰত দল হিচাপে তেতিয়াৰ কালৰ পৰাই অবিৰামভাৱে পূজা সেৱা ইত্যাদি চলি আহিছে আৰু দলৰ মাহাত্ম্য বিশ্বাস কৰি ধৰ্মপ্ৰাণ ৰাইজে মাননি ঘিউহলা শৰাই আদিও দি আহিছে। লগতে প্ৰতি বছৰে এই দলটিত 3 দিনীয়াকৈ শিৱৰাত্ৰিৰ আয়োজনো কৰা হয়। আপোনালোকে এই দলৰ বিষয়ে আগতে জানিছিল নে বাৰু? যদিহে আমাৰ ভিডিঅ'ৰ জৰিয়তে এই দলৰ বিষয়ে জানিছে তেনেহ'লে ইয়ালৈ এভুমুকি নিশ্চয়কৈ মাৰিব। কমেণ্টত সেৱাভাগ জনাবলৈ নাপাহৰিব। ধন্যবাদ।